মুখ্যমন্ত্রীর দিন ডকাইতি নচলিব অসম সরকার লুণ্ঠন রাজ বন্ধ করক অসম সরকার লুণ্ঠন রাজ বন্ধ করক স্মার্ট মিটার বন্ধ করক স্মার্ট মিটার বন্ধ করক মুখ্যমন্ত্রী হুঁশিয়ার মুখ্যমন্ত্রী হুঁশিয়ার মুখ্যমন্ত্রী হুঁশিয়ার বিশ্বকর্মার লুণ্ঠন রাজ নচলিব স্মার্ট মুখ্যমন্ত্রী স্মার্ট লুণ্ঠন বন্ধ কর স্মার্ট মুখ্যমন্ত্রী স্মার্ট মিটার বন্ধ কর স্মার্ট মুখ্যমন্ত্রী স্মার্ট মিটার বন্ধ কর স্মার্ট মিটার লগাবলৈ দিয়া নহব মিটার লগাবলৈ দিয়া নহব স্মার্ট মিটার নামত লুণ্ঠন রাজ চলিবলৈ দিয়া নহব স্মার্ট মিটার নামত লুণ্ঠন রাজ চলিবলৈ দিয়া নহব স্মার্ট মিটার সংযোগ ষোল্লৰ পৰা এটা কথা কৈ আছে যে আমি বিদ্যুৎ ফ্ৰী কৰিম বুলি ক'লে আৰু 2021 চনৰ নিৰ্বাচনত তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে 300 ইউনিট বিদ্যুৎ তেওঁলোকে প্ৰতি ঘৰ মানুহক ফ্ৰীকৈ দিব। আমি অসমৰ মানুহখিনি বৰ আচৰিত হৈছোঁ যে 300 ইউনিট বিদ্যুৎ ফ্ৰী দিয়া চৰকাৰখনে এতিয়া স্মাৰ্ট মিটাৰ লগায় য'ত 150 টকা 100 টকা 50 টকাকৈ বিল আহিছিল এই মানুহ ঘৰত আজি 2000 টকা 2500 টকা 3000 লৈকে আহিছে। যোৱাকালি আমি এঘৰ মানুহৰ বিলৰ এটা ৰিচিপ্ট দেখিছোঁ তেওঁৰ আগত বিল আহিছিলে 300 টকা কিন্তু এইবাৰ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত তেওঁৰ বিল আহিছে 45,000 টকা। অৰ্থাৎ চৰকাৰখনে স্মাৰ্ট মিটাৰ লগাই পেলাই স্মাৰ্ট লুণ্ঠনৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া যদি বন্ধ নকৰে সমগ্ৰ অসমৰ মানুহক যি ধৰণৰ আৰ্থিকভাৱে জুৰুলা কৰাৰ এটা প্ৰক্ৰিয়া চৰকাৰভাৱে অৱলম্বন কৰিছে এই প্ৰক্ৰিয়াটোৰ বিৰোধিতা সৰ্বস্তৰ ৰাজ্যে কৰিবৰ কাৰণে বাধ্য হ'ব। প্ৰথম কথা। দ্বিতীয় কথা, এনেকুৱা কিছুমান পৰিয়াল আছে যিবিলাক পৰিয়াল আছিল আগৰ বিলটোকে পৰিশোধ কৰিব পৰা অৱস্থাত নাছিল। তেওঁলোকে বাৰম্বাৰ কৈছিল যে বিদ্যুতৰ বিল আমাক ৰেহাই দিব লাগিব। যি হাৰত বিদ্যুতৰ বিল তেওঁলোকে ইনক্ৰিজ কৰি আছিল তাত কেনেকৈ তাক ৰেহাই দিব পৰা যায় তাৰ ব্যৱস্থা তাৰ কাৰণে এটা টাইমত চৰকাৰে ছাবচিডিৰ কথাখিনিও আনিছিলে। ছাবচিডিটো বাদ দিয়ক, তেওঁলোকে এতিয়া আদানীক সন্তুষ্ট কৰিবৰ কাৰণে আদানীৰ পইচা আদানীৰ টকা বৃদ্ধি কৰিবৰ কাৰণে তেওঁৰ বৃহৎ পুঁজি এটা গঢ়ি তুলিবৰ কাৰণে এতিয়া কি কৰিছে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই প্ৰতি ঘৰ বিদ্যুৎ গ্ৰাহকক লুটিবৰ কাৰণে যিটো মুক্ত বজাৰ আৰম্ভ কৰিলে এই বজাৰ বন্ধ কৰিব লাগিব। স্মাৰ্ট মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট পুলিচৰ কথা কয়, ইয়াত নানান ধৰণৰ অসামাজিক কাৰ্যকলাপ ধৰ্ষণ লুণ্ঠনৰ পৰা আৰম্ভ কৰি সকলো ঘটনা ঘটি আছে। স্মাৰ্ট পুলিচ ফেইল। এতিয়া স্মাৰ্ট মিটাৰ লগাই অসমৰ মানুহক স্মাৰ্টলি লুটিবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে বন্ধ কৰক, অন্যথাই চৰকাৰখনক গাদীৰ পৰা উফৰাই পেলাবৰ কাৰণে অসমৰ সৰ্বস্তৰৰ জনগণ কিন্তু বদ্ধপৰিকৰ হৈছে। এই কথাটো আমি খুব মুকলিকৈ কৈছোঁ আৰু কংগ্ৰেছ দলে সৰ্বস্তৰৰ জনগণৰ কথাখিনি বিবেচনা কৰি উপলব্ধি কৰি আজি ইয়াৰ বিৰোধিতা কৰিছে। এই ঘটনাটো বা স্মাৰ্ট মিটাৰৰ যিটো সংযোগৰ ব্যৱস্থা কেৱল কংগ্ৰেছ দলৰ গ্ৰাহকবিলাকক বা কংগ্ৰেছ দলৰ মানুহখিনিক সদস্যক ই ক্ষতি কৰা নাই, সমগ্ৰ অসমৰ কংগ্ৰেছ বিজেপি যি দলৰ মানুহ নহওক সকলোকে ক্ষতি কৰিছে। গতিকে সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, স্মাৰ্ট মিটাৰৰ এই ডিজিটেল লুণ্ঠনৰ যিটো প্ৰক্ৰিয়া স্মাৰ্ট লুণ্ঠনৰ যিটো প্ৰক্ৰিয়াক বিৰোধিতা কৰি সৰ্বস্তৰৰ ৰাইজে বিজেপি চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তোলক। স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব। মেনুৱেলি যিটো আগত ৰিডিং হৈছিল সেই ৰিডিঙেৰে মানুহৰ বিদ্যুতৰ বিল তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰাৰ অতিৰিক্ত আগতেই যিহেতু হৈছে আগৰ বিলখিনি ৰাইজে পৰিশোধ কৰিব পৰা নাই। এতিয়া যিটো লুণ্ঠন ৰাজ আৰম্ভ কৰিছে মুক্তভাৱে ইয়াৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিবৰ কাৰণে SCBৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।